হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো ই কুঁহিপাতৰ অন্য এটা ভিডিঅ'লৈ আৰু মই মধুস্মিতা মেম আজি আপোনালোকৰ বাবে আমাৰ যি ডিষ্ট্ৰিক্ট চিৰিজ আছে ন' ইয়ৰ ডিষ্ট্ৰিক্ট চিৰিজ তাৰে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ বিষয়ে আজি আপোনালোকৰ লগত ডিছকাছ কৰিম যিহেতু কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টখন হৈছে আমি ক'ব গ'লে অসমৰ মেইন কেন্দ্ৰস্বৰূপ ৰাইট গতিকে এই কামৰূপ মেট্ৰ'ত কি বস্তু আছে ইয়াৰ হিষ্টৰিকেল ছিগনিফিকেন্স কি বা প্ৰেজেন্ট টাইমত ই কিমান বেছি গুৰুত্বপূৰ্ণ এই গোটেইবোৰ বস্তু আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম আৰু আপোনালোকৰ প্ৰিলিমছ বা মেইন স্পেচিফিক যিমানবোৰ এছপেক্ট আছে এই ডিষ্ট্ৰিক্টৰ ওপৰত আমি সেইসমূহো ডিছকাছ কৰিবলৈ যত্ন কৰিম চ' কামৰূপ মেট্ৰ' আপোনালোকে জানে যে কামৰূপ নামটো আমাৰ একদম অতীজৰে পৰা এটা খুব প্ৰচলিত নাম বা আমি অসমৰ যিটো পূৰ্বৰ নাম আছিলে সেইটো আছিলে কামৰূপ চ' তাৰে আগতে আমি অকমান প্ৰেজেন্ট যি ডিষ্ট্ৰিক্টৰ এটা গ্লেজ সেইটো চাই লওঁ যে প্ৰেজেন্ট চিনাৰিঅ' কি হয় ডিষ্ট্ৰিক্টৰ গতিকে আমাৰ এই যিখন কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টখন কোনটো ডিভিজনত পৰে সেইটো হৈছে চেন্ট্ৰেল আছাম ঠিক আছে চেন্ট্ৰেল আছামত পৰে আৰু ইয়াত মই মেপখন দি দিছো আপোনালোকে চাব পাৰিব এইটো হৈছে আমাৰ কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্ট গতিকে এই ডিষ্ট্ৰিক্টখন যদিও দেখাত অকনমান সৰু এখন ডিষ্ট্ৰিক্ট কিন্তু ইয়াৰ গুৰুত্ব বহুত বেছি ঠিক আছে চ' আমি যদি ইয়াৰ ডিভিজনটো চাওঁ তেতিয়াহ'লে ই ক'ত পৰে চেন্ট্ৰেল আছাম ঠিক আছে চেন্ট্ৰেল অসমত পৰে লগতে ইয়াৰ যিটো হেডকোৱাৰ্টাৰ হয় হেডকোৱাৰ্টাৰটো হৈছে গুৱাহাটী মহানগৰ ঠিক আছে চ' আপোনালোকে জানে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে এটা হেডকোৱাৰ্টাৰ থাকে চ' আপোনালোকৰ যি APSC এক্সাম আছে তাত কেতিয়াবা ডিষ্ট্ৰিক্ট আৰু তেওঁলোকৰ হেডকোৱাৰ্টাৰৰ মাজত কি আহে মেচ দা ফলোয়িং তেনেকুৱাও আহে ঠিক আছে গতিকে আপোনালোকে মন কৰিব যিসমূহ ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ যিবোৰ হেডকোৱাৰ্টাৰ হয় সেই হেডকোৱাৰ্টাৰৰ নামবোৰ আপোনালোকে এবাৰ চাই যাব লাগিব বিফৰ প্ৰিলিমছ এক্সামিনেশ্যন চ' এইবোৰ বস্তু কাইণ্ডলি নোট ডাউন কৰি যাব কাৰণ মই যিমানবোৰ কৈ আছো এইবোৰ চব PYQ এনালাইচিছৰ পৰা কৈ আছো ঠিক আছে দেন যদি চাওঁ ৰেভিনিউ চাৰ্কেল কেইটা আছে আমাৰ ইয়াতে টোটেল 5টা ৰেভিনিউ চাৰ্কেল আছে লগতে ডেভেলপমেন্ট ব্লক যদি চাওঁ তেতিয়াহ'লে 3টা ডেভেলপমেন্ট ব্লক আছে আৰু জিঅ'গ্ৰাফিকেল এৰিয়া যদি চাওঁ তেতিয়াহ'লে 1528 স্কুৱেৰ কিলোমিটাৰ আৰু টোটেল পপুলেশ্যন যদি চাওঁ তেতিয়াহ'লে একৰ্ডিং টু 2011 চেনচাছ তেতিয়াহ'লে আমাৰ টোটেল পপুলেশ্যন হৈছে 12,60,490 ঠিক আছে এণ্ড লিটাৰেচি ৰেট যিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে সেইটো হৈছে 71% চ' এইটো খুব এটা ইম্পৰ্টেণ্ট হয় লিটাৰেচি ৰেটটো আৰু যিটো ৰেভিনিউ ভিলেজেছ আছে সেইটো হৈছে 360 চ' এইটো হৈছে আমাৰ এটা ডিষ্ট্ৰিক্টৰ অভাৰভিউ ঠিক আছে এইখিনি বস্তু জাষ্ট আপোনালোকে জানি থব লাগে যদি আপোনালোকে এইবাৰ ইণ্টাৰভিউটো এপিয়াৰ কৰে যদি আপুনি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেতিয়াহ'লেও কিন্তু এই গোটেই ডিটেইলছখিনি আপোনালোকে জানিব লাগিব চ' মাইথলজিকেল ছিগনিফিকেন্স এতিয়া আহিছো আমি আজি প্ৰথমতে হিষ্টৰিকেল যি ছিগনিফিকেন্স আছে তাৰ পৰা আমি আৰম্ভ কৰিম দেন আমি প্ৰেজেন্ট চিনাৰিঅ'ত ইয়াৰ কিমান কি গুৰুত্ব আছে সেই গোটেইবোৰ বস্তু আজি ভালকে ইয়াত ডিছকাছ কৰিম প্ৰথমতে আমি চাওঁ যে মাইথলজিকেল ছিগনিফিকেন্স কি মাইথলজিকেল ছিগনিফিকেন্স যদি জানে আপোনালোকে জানে আমাৰ ইয়াতে মেইন টেম্পল কামাখ্যা ঠিক আছে মা ভাগৱতীৰ যিটো টেম্পল কামাখ্যা সেই কামাখ্যা টেম্পলৰ পৰাই কোৱা হয় যে আমাৰ যিটো প্ৰাচীন নাম আছিলে কামৰূপ সেই কামৰূপ নামটো আহিছে লগতে আৰু এটা মাইথলজিকেল ষ্টৰী ইয়াত ৰিলেট হৈ আছে সেইটো হৈছে কামদেৱৰ যেতিয়া ৰিবাৰ্থ হৈছিলে ঠিক আছে কামদেৱে যেতিয়া নতুন ৰূপ পাইছিলে তেতিয়া তেওঁ ইয়াতে নতুন ৰূপ পাইছিল আৰু সেইটো কাৰণে কোৱা হয় যে কাম ৰূপা ঠিক আছে কি কোৱা হয় কাম ৰূপা মানে কামদেৱৰ নতুন ৰূপ নিউ ৰূপ অফ কামদেৱ চ' এই দুটা মাইথলজিকেল ষ্টৰী আমাৰ ৰিলেট হৈ আছে প্ৰথমটো হৈছে কি যে আমাৰ যিগৰাকী গডেছ সতী আছিলে কামাখ্যা টেম্পলৰ বিষয়ে আপোনালোকে সকলোৱে জানেই হয়তো যে আমাৰ যি গডেছ সতী শিৱৰ যিগৰাকী পত্নী আছিলে সতী তেওঁ যেতিয়া নিজৰ পিতৃৰ ঘৰত ৰজা দক্ষৰ ঘৰত যেতিয়া এটা যজ্ঞত গৈছিলে তেতিয়া তাক অপমান কৰা হৈছিলে আৰু তেওঁ অগ্নিক নিজক দাহ দি পেলাই নিজৰ শৰীৰটো ত্যাগ কৰিছিলে আৰু তাৰ পিছত শিৱই তেওঁৰ শৰীৰটো লৈ পেলাই তাণ্ডৱ নৃত্য কৰিছিলে আৰু সেই সময়তে সৃষ্টি এই গোটেই জগতখনক বচাবৰ বাবে শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰ চলাইছিলে বুলি কোৱা হয় আৰু তেতিয়া তেওঁৰ শৰীৰৰ এটা অংগ সতীৰ এটা অংগ যোন জেগাত পৰিছে তাত এটা শক্তিপীঠ হিচাপে গঢ় লৈ উঠিছে আৰু তাৰে ভিতৰত আমাৰ ইয়াতে আছে কামাখ্যা টেম্পল যিটো হৈছে ওৱান অফ দা most important এটা শক্তিপীঠ আৰু ইয়াত কোৱা হয় যে ইয়াত
মা সতী এটা জাগ্ৰত ৰূপত থাকে বুলি কোৱা হয় আৰু এই কামাখ্যা টেম্পলৰ বহুত বেছি গুৰুত্ব আমি দেখিবলৈ পাওঁ সেম আমি কামাখ্যা টেম্পলৰ লগত আৰু এটা ষ্টৰী জানো যে নৰকাসুৰ হয়নে নৰকাসুৰে কামাখ্যাক বিয়া পাতিব বিচাৰিছিলে গতিকে নৰকাসুৰৰ ষ্টৰীটো আমি ইয়াৰ লগত জড়িত হৈ আছে বুলি আমাৰ মাইথলজিকেল ষ্টৰিজ কিছুমান আছে ঠিক আছে দেন আহিছো কামদেৱ এতিয়া কামদেৱৰ বিষয়ে আপোনালোকে জানে যে কামদেৱ কি হয় গড অফ লাভ বুলি কোৱা হয় আৰু কামদেৱে আচলতে কি হৈছিলে আপোনালোকে যদি ষ্টৰিটো নাজানে মই অকমান কৈ দিছো ষ্টৰিটো যেতিয়া সতীৰ মৃত্যু হৈ গৈছিলে মানে তেওঁৰ শৰীৰটো যেতিয়া নোহোৱা হৈ গল শৰীৰটো য'ত য'ত পৰিলে এটা এটা শক্তিপীঠ হৈ গল তাৰ পিছত কি হল শিৱই বৈৰাগ্য ৰূপ ললে আৰু তেওঁ ধ্যানত বহিলে এতিয়া মা পাৰ্বতীৰ পুনৰবাৰ জন্ম হল নতুন ৰূপত পাৰ্বতীৰ ৰূপত আৰু তেতিয়া মা পাৰ্বতীয়ে শিৱক পাবৰ কাৰণে বহুতখিনি কি কৰিছিলে ব্ৰত কৰিছিলে আৰু সেই সময়ত কামদেৱে আচলতে কোৱা হয় যে তেওঁ এটা বান মাৰিছিলে যেতিয়া শিৱ ভগৱান একদম ধ্যানত বহি আছিলে আৰু সেই বান মাৰা স্বৰূপে শিৱ ভগৱানৰ যিটো তৃতীয় চকু সেই চকু খোল খায় আৰু তাৰ পৰা যি অগ্নি ওলাই সেই অগ্নিয়ে কামদেৱক ভস্ম কৰি পেলায় তাৰ পিছত কামদেৱ যিহেতু প্ৰকৃতিৰ তেওঁ কোৱা হয় গড বুলি কোৱা হয় বা লাভৰ গড বুলি কোৱা হয় গতিকে তেওঁ নহলে প্ৰকৃতিৰ চলন নোহোৱা হৈ যাব আৰু সেইটো কাৰণে দেৱতাসকলৰ যি ৰিকুৱেষ্ট সেই ৰিকুৱেষ্ট অনুযায়ী পুনৰবাৰ শিৱ ভগৱানে কি কৰিলে কামদেৱক নতুন এটা জীৱন দিলে বা নতুন ৰূপ দিলে আৰু সেই নতুন ৰূপ দিয়া যিখিনি ঠাই আছিলে সেই ঠাইখিনিয়ে আছিলে আমাৰ অসমৰ বৰ্তমানৰ কামৰূপ যি আমাৰ ডিষ্ট্ৰিক্ট গতিকে তেনেকে নামটো আহিলে কামৰূপা ঠিক আছে চ' এই দুটা মাইথলজিকেল ষ্টৰী ৰিলেট হৈ আছে হয়তো আপোনালোকে জানে বা ইয়াৰ ওপৰত কুৱেশ্যন কেতিয়াবা আহিব পাৰে প্ৰিলিমছ এক্সামিনেশ্যনত স্পেচিফিকলি ঠিক আছে গতিকে এই দুটা মাইথলজিকেল ষ্টৰী আপোনালোকে মনত ৰাখিব যে এটা হৈছে কামাখ্যা টেম্পল আৰু অন্যটো হৈছে আমাৰ কামদেৱ আমাৰ যিগৰাকী কামদেৱ আছিলে তেওঁৰ যেতিয়া ৰিবাৰ্থ হৈছিলে আমাৰ কামৰূপ মহানগৰ ঠিক আছে আৰু এটা খুব ইম্পৰ্টেণ্ট নেম আপোনালোকে মনত ৰাখিব লাগিব সেইটো হৈছে প্ৰাগ জ্যোতিষপুৰ ঠিক আছে প্ৰাগ জ্যোতিষপুৰ চ' কোৱা হয় ব্ৰহ্মাই যেতিয়া পোন প্ৰথমবাৰৰ বাবে কি কৰিছিলে কেলকুলেশ্যন কৰিছিলে ষ্টাৰৰ ঠিক আছে সেই কেলকুলেশ্যন কৰা যি জেগাখন আছিলে সেই জেগাখিনিয়ে হৈছে আমাৰ অসমৰ কামৰূপ জেগাখিনি ঠিক আছে আৰু কোৱা হয় যে ইয়াতে তেওঁ বহি পেলাই পোন প্ৰথমবাৰৰ বাবে ষ্টাৰৰ কেলকুলেশ্যন কৰিছিলে আৰু সেইটো কাৰণে কোৱা হয় যে প্ৰাগ জ্যোতিষপুৰ ইজ আ প্লেচ অফ এষ্ট্ৰলজি ঠিক আছে চ' এই প্ৰাগজ্যোতিষপুৰ নামটো কিন্তু জড়িত হৈ আছে আমাৰ কামৰূপৰ লগতে গতিকে প্ৰথমতে ইয়াক আমি প্ৰাগজ্যোতিষপুৰ বুলি জানিছিলো তাৰপিছত কামৰূপ বুলি জানিলো আৰু বৰ্তমান আমি ইয়াক গোটেই অসমৰ পূৰ্বৰ নাম বুলি জানো যে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ এই দুটা হৈছে অসমৰ প্ৰাচীন নাম আৰু বৰ্তমান কামৰূপ ডিষ্ট্ৰিক্টটো হৈছে ইয়াৰে আণ্ডাৰত ঠিক আছে চ' আই হোপ এইখিনি বুজি পাইছে আপোনালোকে চ' ইয়াতে কৈছে যে প্ৰাগজ্যোতিষপুৰ কিয় কোৱা হৈছিলে due to the astrology practices that prevailed in this part of the country during that time গতিকে ব্ৰহ্মাই পোনপ্ৰথমবাৰৰ বাবে ইয়াতে ব্ৰহ্মদেৱে পোনপ্ৰথমবাৰৰ বাবে এষ্ট্ৰলজিৰ গণনা কৰিছিলে আৰু তাৰ পিছত সেই ট্ৰেডিশ্যন আৰম্ভ হৈ গল আৰু সকলোৱে ইয়াত এষ্ট্ৰলজিৰ যি গণনা সেই আৰম্ভ কৰিলে ঠিক আছে লগতে আমাৰ যদি চাওঁ যে ক'ত ক'ত মেনশ্যন আছে আমাৰ নেম কেইটা ঠিক আছে এইটো খুব ইম্পৰ্টেণ্ট হয় আপোনালোকৰ প্ৰিলিম স্পেচিফিকৰ কাৰণে বা প্ৰিলিমছ বা আপোনালোকে যিসমূহ এক্সামছ দিব ওৱান ডে এক্সামে হৈ যাওক সেইবোৰৰ কাৰণে এই বহুত ইম্পৰ্টেণ্ট যে কামৰূপ বা প্ৰাগজ্যোতিষপুৰ যি নাম আছে সেই নামকেইটা ক'ত ক'ত মেনশ্যন আছে চ' মহাভাৰত ঠিক আছে মহাভাৰতত মেনশ্যন আছে আৰু লগতে আদাৰ যিবিলাক সংস্কৃত টেক্সট আছে কিছুমান আমাৰ পুৰাণ আছে সেই পুৰাণ বিলাকতো কিন্তু এই কামৰূপ নামটো কি আছে মেনশ্যন আছে চ' প্লিজ ৰিমেম্বাৰ আমাৰ মহাভাৰতত এই কামৰূপৰ নাম মেনশ্যন আছে আৰু আচলতে ভগদত্তৰ যিটো ষ্টৰী আছিলে সেই ভগদত্তৰ ষ্টৰীটো মহাভাৰতত খুব ধুনীয়াকে মেনশ্যন আছে আৰু যদি আপোনালোকে জানে যে ভগদত্তই কোৱা হয় আজি বৰ্তমানৰ কামৰূপ মহানগৰৰ যিটো দীঘলী পুখুৰী সেই দীঘলী পুখুৰীটো নিজৰ যি পুত্ৰী আছিলে ভানুমতীৰ স্বয়ম্বৰৰ সময়ত সেই পুখুৰীটো খন্দুৱাইছিলে বুলিও আমাৰ বিশ্বাস কৰা হয় ঠিক আছে এইটো এটা মাইথলজিকেল ষ্টৰী হয় চ' ইয়াৰে পিছত যদি আমি চাওঁ যে কালচাৰেল চেণ্টাৰ অবভিয়াছলি আমি জানো যে ইয়াতে জ্যোতিষ শাস্ত্ৰ যিটো এষ্ট্ৰলজিৰ আটাইতকৈ বেছি প্ৰেক্টিচ হয় বৰ্তমান সময়তো আমাৰ যি তান্ত্ৰিক ধৰ্মৰ যিমানখিনি প্ৰেক্টিচেছ মা কামাখ্যা টেম্পল হৈ যাওক বা ওচৰে পাজৰে আমাৰ যিমানখিনি টেম্পলছ আছে সেই গোটেই টেম্পলছ বিলাকত কিন্তু এই জ্যোতিষ শাস্ত্ৰৰ বহুত বেছি প্ৰেক্টিচেছ আমি দেখিবলৈ পাওঁ ঠিক আছে
এতিয়া হিষ্টৰিকেল চিগনিফিকেন্স চাওঁ, এইখিনি আছিলে আমাৰ মাইথলজিকেল চিগনিফিকেন্স। আপোনালোকে হিষ্ট্ৰীত পঢ়িছে মাইথলজিকেল আৰু হিষ্টৰিকেল দুইটা অকমান বেলেগ হয়। মাইথলজিকেলটোৰ আমাৰ হাতত কেতিয়াবা কি নাথাকে, একদম পিয়ৰ চৰ্চেছ নাথাকে, ঠিক আছে। এইটো ষ্টৰিটো আমি মানুহৰ মুখে মুখে ফোকৰ হিচাপে যিটো চলিত ষ্টৰি কিছুমান হয়। এতিয়া হিষ্টৰিকেল চিগনিফিকেন্সত আমাৰ হাতত কিন্তু কিছুমান কি আছে, চৰ্চেছ আছে, বা আমি জানো যে সঁচাকৈ এনেকুৱা হৈছিলে বুলি। চ' হিষ্টৰিকেল চৰ্চেছত আমি চাই লওঁ, the district once situated midway between two powerful kingdoms, one is Ahom and one is Koch. যদি আপোনালোকে জানে অসমৰ যি শাসনকাল, ঠিক আছে, আমাৰ যিটো আহোম কেতিয়া আহিছিলে, আহোমে আমাৰ 1228 আহি পাইছিলে চুকাফা, আৰু তেওঁ আহি ইয়াতে কি কৰিছিলে, চৰাইদেউত প্ৰথমতে নিজৰ ৰাজধানী স্থাপন কৰিছিলে, আৰু তেওঁ ক্ৰমান্বয়ে গুৱাহাটীলৈ কি হ'ল, গোটেই আহোমে নিজৰ শাসনভাৰ আগবঢ়ালে। আৰু এইটো ফালে আছিলে আমাৰ নৰনাৰায়ণ আৰু চিলাৰায়, কোচ ৰাজবংশৰ দুজন খুব ইম্পৰ্টেণ্ট ব্যক্তি। গতিকে নৰনাৰায়ণৰ যি ৰাজত্বকাল আছিলে সেই সময়ত তেওঁলোকে আমাৰ ৱেষ্ট চাইডটোৰ পৰা, ঠিক আছে, অসমৰ ৱেষ্ট চাইডটোৰ পৰা তেওঁলোকে নিজৰ শাসনভাৰ বৃদ্ধি কৰিছিলে। আৰু এইফালে আহোমে কি কৰিছিলে, যদি মই ইয়াতে মেপখন আঁকি দিওঁ আপোনালোকে বুজি পাব। মই ৰাফলি মেপখন ড্ৰ কৰি দিছো, ঠিক আছে। চ' এই ফালটোত আছিলে আমাৰ কোচসকল, আৰু এই চাইডটো আপোনালোকে জানে যে এই পাৰ্টটো আছিলে আহোমসকল। আৰু এই গুৱাহাটীৰ যিখিনি পইণ্ট আছে, বা আমাৰ বৰ্তমান কামৰূপ মেট্ৰ' যিখন ডিষ্ট্ৰিক্ট আছে তাৰে যিখিনি পইণ্ট, এইখিনি আচলতে ক'ব গ'লে মিড পইণ্ট আছিলে। আৰু এই জেগাখিনি সকলোৱে আয়ত্ত কৰিব বিচাৰিছিলে সেই সময়ত। আৰু দুয়োটা যি আমাৰ কোচ আৰু আহোম, তেওঁলোকৰ মাজত সদায় এই জেগাখিনিক লৈ আমি বহুতখিনি কি বেটেলছ আমি দেখিবলৈ পাওঁ, ঠিক আছে। চ' তাৰপিছত কি হ'ল, অকল আহোম আৰু কোচৰ মাজতে নহয়, আচলতে মুঘল সকলেও কিন্তু এই গুৱাহাটী আয়ত্ত কৰিবৰ কাৰণে বহুত যথেষ্ট ট্ৰাই কৰিছিলে তেওঁলোকেও, ঠিক আছে। চ' আমি বেটেলছ খিনি অকমান পাছলে চাম। ইয়াতে মই বেটেলছ খিনি লৈ আহিছো যিখিনি আপোনালোকৰ এক্সাম প্ৰিলিমছৰ কাৰণে আৰু মেইনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। চ' it is better known as the seat of Borphukon, the civil and military authority of the region appointed by the Ahom kingdom. গতিকে আপোনালোকে জানে যে বৰফুকন যিটো পোষ্ট আছিলে, সেই পোষ্টটোৰ মেইন দায়িত্বই আছিলে গুৱাহাটীৰ অঞ্চলৰ খিনি চিভিল আৰু মিলিটাৰী যি অথৰিটি, সেই অথৰিটি তেওঁৰ হাতত আছিলে, আৰু তেওঁ শাসনভাৰ লৈছিলে গুৱাহাটীৰ আৰু ওচৰ পাজৰে অঞ্চলখিনি। আৰু সেই সময়ত লাচিত বৰফুকন আপোনালোকে জানে, ঠিক আছে, লাচিত বৰফুকন ডাঙৰীয়া, তেখেতে কি কৰিছিলে, তেখেত আমাৰ গুৱাহাটীৰ বৰফুকন আছিলে। আৰু সেইটো কাৰণে আপোনালোকে জানে লাচিত ঘাট আমাৰ ইয়াতে গুৱাহাটীতে আছে, ঠিক আছে। লাচিত ঘাট আপোনালোকে দেখিছে হয়তো ফটোজ বিলাকত, বা গুৱাহাটী আহিলেও দেখিছে। চ' এতিয়া আমি গুৱাহাটীৰ বিষয়ে চাই লওঁ, যিহেতু হেডকোৱাৰ্টাৰ মেইন গুৱাহাটী হয়। আৰু গুৱাহাটীত কি কি আছে, গুৱাহাটী গুৰুত্ব কিমান বেছি, বৰ্তমান সময়ত আপোনালোকে জানে যে গুৱাহাটীখন হৈছে দৰ্জা এখনৰ দৰে, ঠিক আছে, গেটৱে বুলি কোৱা হয়, গেটৱে অফ দি নৰ্থ ইষ্ট ইণ্ডিয়া। গতিকে গুৱাহাটীৰ বৰ্তমান সময়ত গুৰুত্ব আটাইতকৈ বেছি, আৰু চৰকাৰে গুৱাহাটী মডিফিকেশ্যনৰ কাৰণে বা গোটেই ডিষ্ট্ৰিক্টখনৰ মডিফিকেশ্যনৰ কাৰণে বহুতখিনি কাম কৰি আছে, যাতে কি কৰিব পাৰে, গুৱাহাটীক এটা আমাৰ ট্ৰেড হাব হিচাপে গঢ় তুলি দিব পাৰে, হয়। কাৰণ আমি জানো যে এক্ট ইষ্ট পলিচি হৈ আছে, লগতে আমি দেখিছো যে অসম আছাম হৈছে, লগতে আমাৰ এডভান্টেজ আছাম হৈছে। চ' তেনেকুৱা ধৰণৰ যি ইনিচিয়েটিভছ বিলাক লোৱা হৈছে, কালাদান প্ৰজেক্ট আহিছে, সেই প্ৰজেক্টছ বিলাকৰ জৰিয়তে গুৱাহাটীক আমাৰ গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া আৰু আমাৰ যি চাউথ ইষ্ট এছিয়া আছে তাৰ পৰা এটা খুব ইম্পৰ্টেণ্ট হাব হিচাপে গঢ় লৈ তুলিব বিচাৰিছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, মেডিকেল হাব হিচাপেও কিন্তু গঢ় লৈ তুলিব বিচাৰিছে, বা গঢ় দিব বিচাৰিছে আমাৰ অসম গভৰ্ণমেণ্টে। গুৱাহাটী নামটো কেনেকে আহিলে আপোনালোকে জানেই চাগে, যে আমাৰ এটা ষ্টৰি আছে যে যি আমাৰ তামোল এৰিকা নাট বুলি কয় ন। চ' সেই গোৱা মানে হৈছে তামোলৰ এখন বহুত ডাঙৰ বজাৰ আছিলে বুলি কোৱা হয়। হাট মানে হৈছে কি বজাৰ, গতিকে সেই গোৱা তামোলৰ যি বজাৰ, সেই তামোলৰ বজাৰৰ পৰা আচলতে নামটো আহিলে যে গুৱাহাটী, ঠিক আছে, তেনেকে আহিলে নামটো গুৱাহাটী। চ' এই হেডকোৱাৰ্টাৰটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, গোটেই অসমৰ যিমানবোৰ হেডকোৱাৰ্টাৰ আছে তাৰে ভিতৰত আমাৰ কামৰূপ মেট্ৰৰ যি গুৱাহাটী হেডকোৱাৰ্টাৰ, সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ বহুতখিনি চিগনিফিকেন্স আছে, ৰাইট। চ' কোৱা হয় যে গুৱাহাটী once known as প্ৰাগজ্যোতিষপুৰ, the লাইট অফ দ্য ইষ্ট, ঠিক আছে, প্ৰাগজ্যোতিষপুৰ লাইট অফ দ্য ইষ্ট বুলি কোৱা হয়।
And Guwahati derives its name from the Assamese words Gua means Erica nut and Hat means the market. এইটো মই ক'লোৱে আৰু আপোনালোকে যদি জানে তেতিয়াহ'লে গুৱাহাটীৰ বৰ্তমান আমাৰ ভঙাগড় অঞ্চলৰ এখন পাহাৰ আছে যাৰ নামটো হৈছে প্ৰাগজ্যোতিষপুৰ আপোনালোকে যদি গুৱাহাটী মেডিকেল কলেজ দেখিছে গুৱাহাটী মেডিকেল কলেজখন অকমান হিল এটাত আছে গতিকে সেই গোটেই হিলখনক আচলতে তাৰে চাইডৰ পাৰ্টটো প্ৰাগজ্যোতিষপুৰ বুলিও নাম দিয়া হৈছে ঠিক আছে সো বহুতখিনি সিগনিফিকেন্স জড়িত হৈ আছে মাইথলজিকেল আৰু লগতে হিষ্টৰিকেল সিগনিফিকেন্সো ইয়াৰ লগত জড়িত হৈ আছে সো কোৱা হয় যে নৰকাসুৰে কি কৰিছিলে আমাৰ এই যিখন গুৱাহাটী চিটি আছে সেই গুৱাহাটী চিটিখন তেওঁ বনাইছিলে আৰু এই প্ৰাগজ্যোতিষপুৰৰ ওচৰৰ যিখন পাহাৰ আপোনালোকে জানে গোটেই গুৱাহাটীখনত চাৰিওফালে পাহাৰ আছে নীলাচল পাহাৰ আছে আমাৰ বেলেগ বেলেগ ফালে বেলেগ বেলেগ নাম আছে ঠিক আছে সো নৰকাসুৰ পাহাৰ যদি আপোনালোকে শুনিছে সেই GMCHৰ যিখিনি ওচৰ পাজৰীয়া ঠাই হয় বা GMCHৰ যিখন পাহাৰ হয় সেই পাহাৰখিনিৰ নামো কিন্তু নৰকাসুৰ হিলছ বুলি নামকৰণ কৰা হৈছে গতিকে সেই নৰকাসুৰ হিলছতে এটা জেগা আছে যিখিনিৰ নাম হৈছে প্ৰাগজ্যোতিষপুৰ গতিকে যিটো পুৰণি নাম আছিলে সেই পুৰণি নামটোত গৈ পেলাই এটা জেগাত ৰৈছেগে ঠিক আছে সো খুব ইম্পৰ্টেণ্ট মনত ৰাখিব যে নৰকাসুৰে আচলতে কোৱা হয় যে তেওঁ আছিলে মেইন যোনে আৰম্ভ কৰিছিলে গুৱাহাটী এনচিয়েন্ট চিটিখন ঠিক আছে সো বৰ্তমান আজিৰ সময়ত যদি কওঁ আমি গুৱাহাটীৰ গুৰুত্ব আটাইতকৈ বেছি আমাৰ আটাইতকৈ ডাঙৰ এখন ট্ৰেড হাব হয় ঠিক আছে যিমানখিনি আমাৰ ট্ৰেডিং ৰিলেটেড কাম হয় বা আমাৰ যিমানখিনি ইকনমিক ডেভেলপমেন্টৰ কাম হয় ঠিক আছে সেই যে গোটেইবোৰ গুৱাহাটীত কিন্তু মেজৰলি হয় ঠিক আছে is important because it is the seat of power in Assam and it is a major commercial center and is the node that connects 6 other northeastern states. গতিকে আমি যদি চাওঁ নৰ্থ ইষ্ট আমাৰ যি গুৱাহাটী আছে গুৱাহাটীতে জাংচন হয় বেলেগ বেলেগ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাকৰ পৰা আহি তেওঁলোকে ইয়াতে লগ হয় যিমানবোৰ বজাৰ বা মাৰ্কেটছ আছে গুৱাহাটী বেছড বেছিকে ঠিক আছে গতিকে অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় ত্ৰিপুৰা এই গোটেইকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ মানুহে আহি পেলাই গুৱাহাটীতে ট্ৰেডিং বা কমাৰ্চিয়েল যিমানখিনি কাম হয় সেইখিনি তেওঁলোকে কৰে ঠিক আছে এতিয়া আমি টপোগ্ৰাফি বিষয়ে চাই লওঁ টপোগ্ৰাফি মানে ইয়াৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন বা ইয়াৰে ওচৰ পাজৰত কোন কোন ডিষ্ট্ৰিক্ট আছে বা কোন কোন ষ্টেট আছে এই গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় এবাৰ চাই লওঁ চ' দ্য ডিষ্ট্ৰিক্ট ইজ বাউণ্ডেড on the west and north by Kamrup district, on the east by Morigao district, আৰু সাউথত কি আছে আমাৰ মেঘালয়া ষ্টেটখন আছে গতিকে মই মেপত দেখাই দিছো আপোনালোকে বহুত ভালকে বুজি পাব এইখন হৈছে আমাৰ কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্ট ঠিক আছে এইখন হৈছে আমাৰ কামৰূপ গতিকে আপোনালোকে যদি চাই এইফালে আছে মৰিগাঁও ঠিক আছে মৰিগাঁও আছে লগতে এইফালে আছে আমাৰ এইখন মেঘালয়া ঠিক আছে আমাৰ মেঘালয়া ষ্টেট ঠিক আছে সেইকাৰণে গুৱাহাটীৰ পৰা বা আমাৰ কামৰূপ মেট্ৰৰ পৰা শ্বিলং পাবলৈ বেছি সময় নালাগে হাৰ্ডলি 3 to 4 আৱাৰ লাগে ঠিক আছে দেন এইফালে আছে আমাৰ কামৰূপ ৰুৰেল ঠিক আছে আপোনালোকে জানে যে কামৰূপক ডিভিজন কৰা হৈছিলে দুটা ভাগত এটা হৈছে কামৰূপ মেট্ৰপলিটন আৰু এখন হৈছে কামৰূপ ৰুৰেল গতিকে কামৰূপ মেট্ৰপলিটনৰ গাতে লাগি আছে আমাৰ কামৰূপ ৰুৰেল ঠিক আছে সো এইখিনি হৈ গ'ল আমাৰ বাউণ্ডাৰীজ খিনি আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট আহিছো আমাৰ ইম্পৰ্টেণ্ট বেটেলছ গতিকে এই ইম্পৰ্টেণ্ট বেটেলছ খিনি আপোনালোকৰ প্ৰিলিমছ আৰু মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে আমাৰ কামৰূপত বা আমাৰ যি কামৰূপ মেট্ৰপলিটন আছে বা গুৱাহাটীত কেনেকুৱা ধৰণৰ বেটেলছ হৈছিলে হিষ্টৰিকেলি আৰু সেই বেটেলছ বিলাকত কাৰ জয়ী হৈছিলে বা কোন কোন কাৰ মাজত এই বেটেলছ বিলাক হৈছিলে সেইটো এক্সামত আহিব পাৰে সো একদম প্ৰথমতে চাইছো বেটেল অফ শৰাইঘাট আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ বেটেলে হৈছে বেটেল অফ শৰাইঘাট লাচিত বৰফুকনৰ নামটো যৰ লগত জড়িত হৈ আছে ঠিক আছে বীৰ লাচিত বৰফুকন আৰু তেখেতৰ তত্ত্বাৱধানতে আচলতে এই বেটেল অফ শৰাইঘাট হৈছিলে আৰু যিখন বেটেলত আমাৰ আহোমে কি কৰিছিলে মুঘলক ইয়াৰ পৰা খেদি পঠিয়াইছিলে সো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট বেটেল অফ আৱাৰ আছাম হিষ্ট্ৰী ঠিক আছে গতিকে আহোম আৰু মোগলৰ মাজত এই বেটেলখন হৈছিলে আৰু সেই সময়ত আমাৰ আহোম কিংডমৰ লিড কৰিছিলে লাচিত বৰফুকনে আৰু মোগল এম্পায়াৰ লিড কৰিছিলে সেই সময়ৰ মানে ৰজা অফ আম্বাৰ ৰাম সিঙে ঠিক আছে আৰু তেওঁলোকৰ মাজত বেটেল অফ শৰাইঘাট হৈছিলে গতিকে আপোনালোকে যদি চাই লাচিত ঘাট এতিয়া বৰ্তমান য'ত আছে
লাচিত ঘাটতে আচলতে কোৱা হয় যে যিহেতু বেটেল অফ শৰাইঘাট মেইনলি নদীত হৈছিলে নহয়, ব্ৰহ্মপুত্ৰত হৈছিলে, আৰু তেওঁলোকে এই যি লাচিত ঘাট আছে সেই জেগাখিনিতে আচলতে বেটেল অফ শৰাইঘাট হোৱা বুলি কৈছিলে। আৰু এতিয়া বৰ্তমান আমি যি দুখন শৰাইঘাটৰ ব্ৰিজ দেখো, ঠিক আছে, বৰ্তমান দুখন শৰাইঘাটৰ ব্ৰিজ আছে, এখনটো পুৰণা হয় আৰু এখন নতুনলি বনোৱা হৈছে, নিউলি বনোৱা হৈছে, গতিকে এই দুইখন শৰাইঘাটৰ ব্ৰিজো আমি তাতে দেখিবলৈ পাওঁ। সো এই বেটেলখন খুব ইম্পৰ্টেণ্ট হয়। কিমানত হৈছিলে? 1671 এডিত হৈছিলে, ঠিক আছে। দিছ বেটেল saved Assam from Mughal dominance and is considered one of the greatest naval battles, ঠিক আছে, মনত ৰাখিব, greatest naval battle, যিহেতু পানীত হৈছিলে যুদ্ধ, গতিকে one of the greatest naval battle in Indian history. So Lasit Borphukan is remembered as the national hero of Assam. আৰু সেই বেটেলত জয়ী হোৱাৰ পাছৰে পৰা আমাৰ লাচিত বৰফুকনক কেৱল মাত্ৰ অসমৰ হিৰো বুলি নহয়, গোটেই আমাৰ ভাৰতবৰ্ষৰ এগৰাকী খুব ডাঙৰ যোদ্ধা বুলি তেওঁক নামকৰণ কৰা হৈছে। আজিও তেওঁৰ নামত আমাৰ মানুহে কি কৰে, তেওঁৰ নামত আমি মটিভেশ্যন লওঁ বা আমি মানুহক কওঁ যে তেওঁৰ দৰে বীৰত্ব থাকিলে আমি যিকোনো কামেই কৰিবলৈ সক্ষম হ'ব পাৰিম, ঠিক আছে। কয় আপোনালোকে শুনিছেই যে লাচিতৰ তেজ আছে অসমীয়াৰ গাত, গতিকে অসমীয়াই যি মন তাকেই কৰিব পাৰে, কেৱল মনোবল দৃঢ় হ'ব লাগিব। সো খুব ইম্পৰ্টেণ্ট। আৰু এই যুদ্ধখনৰ লগতে জড়িত শৰাইঘাট ব্ৰিজ, বৰ্তমান আমাৰ দুখন শৰাইঘাট ব্ৰিজ আপোনালোকে দেখিবলৈ পাইছে। নেক্সট যদি কওঁ আৰু এখন ইম্পৰ্টেণ্ট বেটেল আছিলে, সেইখন হৈছিলে বেটেল অফ ইটাখুলি। সো বেটেল অফ ইটাখুলি হৈছিলে 1682 এডিত, আৰু এই বেটেল অফ ইটাখুলি কাৰ সময়ত হৈছিলে? আহোম ৰজা গদাধৰ সিংহৰ সময়ত। সো আহোম ৰজা গদাধৰ সিংহ আৰু মোগলৰ মাজত, ঠিক আছে, মোগলৰ মাজত সেই সময়ত নবাব অফ বেংগল, তেওঁৰ মাজত কি হৈছিলে? বেটেল অফ ইটাখুলি হৈছিলে, যিখন আহোম আৰু মোগলৰ মাজত শেষৰখন কি আছিলে? যুদ্ধ আছিলে বা বেটেল আছিলে। ইয়াৰে আগত আমি বেটেল অফ আলাবৈ বা আমি শৰাইঘাটৰ যুদ্ধ পালো, কিন্তু বেটেল অফ ইটাখুলিটো লাষ্ট, ক'ব গ'লে লাষ্ট বেটেল আছিলে, ঠিক আছে, লাষ্ট বেটেল বিটুইন আহোম এণ্ড মুঘলছ। সো কি কৰিছিলে এই বেটেলত? এই বেটেল অনুসৰি যেতিয়া মোগল হাৰি গ'ল, আৰু মোগলে তেতিয়াৰ পিছৰ পৰা আৰু কেতিয়াও অসমলৈ তেওঁলোক ঘূৰি নাহিলে, গতিকে সেইটোৱে লাষ্ট আমাৰ বেটেল আছিলে বিটুইন আহোম এণ্ড মুগলছ। আৰু আমাৰ ৰজা সেই সময়ৰ আছিলে গদাধৰ সিংহ। গদাধৰ সিংহই খুব ধুনীয়াকৈ মোগলক অসমৰ পৰা খেদি পঠিয়াবলৈ কি হৈছিলে? সক্ষম হৈছিলে। সো এতিয়া আহিছো আমাৰ ৰিভাৰ্ছ। কি কি ইম্পৰ্টেণ্ট ৰিভাৰ্ছ আমি দেখিবলৈ পাওঁ গুৱাহাটীত? আপোনালোকে জানে যে গুৱাহাটীৰ বুকুৰ মাজেৰে ব্ৰহ্মপুত্ৰখন পাৰ হৈ গৈছে, বৰলুইত পাৰ হৈ গৈছে, আৰু এই বৰলুইতখনে গুৱাহাটীৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য বহুত বৃদ্ধি কৰে। ৰিচেণ্টলি আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত বহুত কেইখন ৰিভাৰ লাইন যি পাৰ্ক, সেয়া ৰিলিজ কৰা হৈছে। আপোনালোকে হয়তো শুনিছে, এইবোৰ কাৰেণ্ট এফেয়াৰ্ছো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ৰিচেণ্টলি আমাৰ সতীসাধিনী পাৰ্কখন ৰিলিজ কৰা হ'ল, যিখন আমাৰ উজান বজাৰত বনোৱা হৈছে, আৰু সেইখন এখন ৰিভাৰৰ ওচৰৰ আমাৰ পাৰ্ক হয়, আৰু খুব ধুনীয়াকে মডিফিকেশ্যন কৰা হৈছে। ই আমাৰ ইকনমিকেলি, লগতে আমাৰ টুৰিষ্ট যি টুৰিষ্ট সকলকো বহুত মানে কি দিব, এটা ভাল প্লেচ দিব, যাতে তেওঁলোকে তাত গৈ ভালকে ফুৰিব পাৰিব, লগতে আমাৰ চৰকাৰক টেক্স কালেকশ্যনতো বহুত বেছি সহায় কৰিব। গতিকে ৰিভাৰ বিলাকৰ ওপৰত বৰ্তমান বহুত বেছি গুৰুত্ব দিয়া হৈ আছে, যিহেতু আমি ৰিভাৰৰ জৰিয়তে ট্ৰেডিঙত আমি বহুতখিনি কাৰ্গো যিবোৰ ব্যৱস্থা, সেই কাৰ্গো ব্যৱস্থা কৰিব বিচাৰিছে, যাতে আমি আমাৰ ট্ৰেডিং ব্যৱস্থাটো আৰু বেছি কানেক্টেড কৰিব পাৰো, ৰাইট। গতিকে ব্ৰহ্মপুত্ৰ ৰিভাৰখন আছে, লগতে ভৰলু ৰিভাৰ আছে, ওৱান অফ দি মষ্ট পলিউটেড ৰিভাৰ, ঠিক আছে। ভৰলুখন যদি আপোনালোকে দেখিছে, গোটেই ভৰলুৰ পানী কলা। কিয় কলা? কাৰণ গোটেই গুৱাহাটীৰ যি জাবৰ, যি লেতেৰা, সেই গোটেই আহি পেলাই এই ভৰলু ৰিভাৰখনত পৰে, আৰু গোটেই ভৰলু ৰিভাৰখন লেতেৰা কলা হৈ গৈছে। গতিকে ইয়াৰ ওপৰত আপোনালোকে মেইনছত বা ইণ্টাৰভিউ, ঠিক আছে, যিসকলে এইবাৰ APSC ইণ্টাৰভিউ এপিয়াৰ কৰিব, তেওঁলোকে কিন্তু এক্সপেক্ট কৰিব পাৰে ভৰলু ৰিভাৰৰ ওপৰত, যে কিদৰে আমি ভৰলু ৰিভাৰখন চাফা কৰিব পাৰো, ঠিক আছে। ৰিভাৰৰ যি ইক'চিষ্টেম, সেই ইক'চিষ্টেমটো কিদৰে ঘূৰাই আনিব পাৰো, বা ভৰলু ৰিভাৰৰ কাৰণে আপোনালোকে জানে যে জয়ানগৰ, অনিল নগৰ, নবীন নগৰ, এই গোটেই অঞ্চলটোত বহুত বেছি বানপানী আমি দেখিবলৈ পাওঁ অলপ সময় বৰষুণ দিলে। গতিকে সেই যিবোৰ আমাৰ আৰবান ফ্লাডিং আছে, সেই ফ্লাডিং ব্যৱস্থাবোৰো আমি কিদৰে আমি প্ৰিভেন্ট কৰিব পাৰো বা মিটিগেট কৰিব পাৰো, তেনেকুৱা ধৰণৰ কুৱেশ্যনো কিন্তু আপোনালোকে ইণ্টাৰভিউত দেখা পাব পাৰে ভৰলু ৰিভাৰৰ ওপৰত। সো এইখিনি হৈছে আমাৰ ইম্পৰ্টেণ্ট ৰিভাৰ্ছ অফ কামৰূপ মেট্ৰ'। এতিয়া আহিছো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং, যিটো আপোনালোকৰ
আসাম কালচাৰৰ লগত জড়িত হয় আমাৰ যদি চিলেবাছ মতে চাওঁ আৰু লগতে আপোনালোকৰ যি ওৱান ডে এক্সামছ বিলাক থাকে বা প্ৰিলিমছ এক্সামছ বিলাক থাকে তাত কিন্তু এই ৰিলিজিয়াছ আৰু স্পিৰিচুৱেল চাইটছ বিলাকৰ কথা তেওঁলোকে সোধে APSC ডাইৰেক্টলি আপোনালোকক টেম্পলছ তেওঁলোকৰ হিলছ বিলাক টেম্পলছ তেওঁলোকৰ প্লেচেছ বিলাক বা টেম্পলছ আৰু কোন কোন ৰিভাৰৰ চাইডত তেওঁলোক অৱস্থিত তাৰ ওপৰত কুৱেশ্যন আহে এইবাৰ মেইনছতো আপোনালোকে এটা কুৱেশ্যন দেখিছে তেনেকুৱা ধৰণৰ যে অসমৰ ৰিভাৰ বিলাকৰ ওচৰত কোনবিলাক টেম্পলছ আছে সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে গতিকে খুব ইম্পৰ্টেণ্ট হয় একদম প্ৰথমতে যদি চাওঁ কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্টত আমাৰ কামাখ্যা টেম্পল আছে কামাখ্যা টেম্পল চিটুৱেটেড অন নীলাচল হিল ঠিক আছে নীলাচল হিলত আছে ওৱান অফ দি 51 শক্তি পীঠছ ইন ইণ্ডিয়া গতিকে আমি অলৰেডি একদম ষ্টাৰ্টিঙতে চাইছিলো যে আমি কামাখ্যা টেম্পল কিদৰে ইয়াতে বনিছিলে গতিকে কামাখ্যা টেম্পল কোৱা হয় যে 51 শক্তিপীঠৰ ভিতৰত অন্যতম আৰু ইয়াত মা জাগ্ৰত অৱস্থাত থাকে গতিকে কামাখ্যা টেম্পল খুব ইম্পৰ্টেণ্ট ছেকেণ্ডলি উমানন্দ টেম্পল ঠিক আছে উমানন্দ টেম্পল আৰু এই উমানন্দ টেম্পল ক'ত আছে পিকক আইলেণ্ডত আছে মনত ৰাখিব কোনখন আইলেণ্ডত আছে এক্সামত কুৱেশ্যন আহিব পাৰে যে কোনটো টেম্পল কোনটো জেগাত আছে ঠিক আছে সেইটো আহি যায় গতিকে উমানন্দ টেম্পল আছে পিকক আইলেণ্ডত ঠিক আছে চ' কোৱা হয় যে যিটো আমাৰ উমানন্দ টেম্পল য'ত পিকক আইলেণ্ড আছে সেইটো আমাৰ লাৰ্জেষ্ট আইলেণ্ড স্মলেষ্ট আইলেণ্ড হয় আমাৰ ব্ৰহ্মপুত্ৰৰ গুৱাহাটীৰ পৰা যদি আপোনালোকে দেখা পায় 10 পৰা 15 মিনিট লাগে সময় আৰু আপোনালোকে গুৱাহাটীৰ যিকোনো ঘাটৰ পৰাই আপোনালোকে উমানন্দ টেম্পলটো দেখি থাকে চ' খুব ইম্পৰ্টেণ্ট হয় নেক্সট আহিছো বশিষ্ঠ আশ্ৰম গতিকে বশিষ্ঠ মুনিৰ আশ্ৰম আছিলে বুলি কোৱা হয় মাইথলজিকেলি বিলিভ কৰা হয় যে ইয়াতে সন্ধ্যা ললিতা কান্তা তিনিখন ৰিভাৰ আছে আৰু এই তিনিখন ৰিভাৰতে বশিষ্ঠ মুনিয়ে তেওঁৰ যি সন্ধিয়াৰ আৰতি সেই সন্ধিয়াৰ আৰতি কৰিছিলে আৰু এই জেগাতে তেওঁ শিৱ ভগৱানক পূজা অৰ্চনা কৰিছিলে ঠিক আছে গতিকে বৰ্তমান বশিষ্ঠ মন্দিৰ ইয়াত আছে আৰু যেতিয়া আমাৰ বলবম ষ্টাৰ্ট হয় সেই বলবম ষ্টাৰ্টিঙৰ সময়তো আমি বহুত ভক্তৰ তাত সমাগম দেখিবলৈ পাওঁ আৰু এটা খুব ইম্পৰ্টেণ্ট প্লেচ হয় হিন্দু ধৰ্মৰ বাবে গতিকে বশিষ্ঠ মুনিৰ লগত জড়িত ক'ত আছে আমাৰ সাউথ গুৱাহাটীৰ ফালে আছে ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট হয় নেক্সট আমি আহিছো বালাজী টেম্পল গতিকে আপোনালোকে যদি লখৰা চাইডে গৈছে তেতিয়াহ'লে বালাজী টেম্পলটো নিশ্চয় দেখিছে চাগে আপোনালোকে গতিকে এই বালাজী টেম্পলটো মেইনলি সাউথ ইণ্ডিয়ান আৰ্কিটেকচাৰ ষ্টাইলত বনোৱা হৈছে আৰু এই টেম্পলটো খুব ধুনীয়া হয় আৰু বহুতখিনি টুৰিষ্টক ই আকৰ্ষিত কৰে বা আমাৰ যিখিনি ভক্ত আছে ভক্তসকলক আকৰ্ষণ কৰে চ' এইটো আমাৰ কামৰূপ মেট্ৰৰ খুব এটা ইম্পৰ্টেণ্ট টেম্পল হয় তাৰপিছত আহিছো নৱগ্ৰহ টেম্পল ঠিক আছে হিষ্টৰিকেলি ইয়াৰ বহুত বেছি গুৰুত্ব আছে আহোমৰ সময়তে আচলতে নৱগ্ৰহ টেম্পলটো বনোৱা হৈছিলে আৰু এই নৱগ্ৰহ টেম্পলৰ ভিতৰত কোৱা হয় যে আমাৰ যে অসমৰ বা কামৰূপৰ যে এষ্ট্ৰলজিৰ লগত বহুত বেছি গুৰুত্ব আছে বা এষ্ট্ৰলজিৰ লগত যে আমাৰ বহুত ৰিলেশ্যন আছে সেই কথা আমি এই নৱগ্ৰহ টেম্পলৰ পৰাও কিন্তু জানিব পাৰো কাৰণ ইয়াত নৱগ্ৰহ টেম্পলত 9টা গ্ৰহক পূজা কৰা হয় আৰু এই 9টা গ্ৰহৰ আচলতে যি ৰূপ সেই ৰূপ এটা শিৱলিংগ মানে এটা শিৱলিংগ আছে যদি আপোনালোকে ভিতৰত সোমাই যায় তেতিয়াহ'লে দেখিব যে তাত শিৱলিংগ আছে আৰু শিৱলিংগৰকে এটা গ্ৰহ বুলি পূজা অৰ্চনা কৰা হয় চ' খুব ইম্পৰ্টেণ্ট এটা টেম্পল হয় নৱগ্ৰহ টেম্পল আৰু ইয়াতো আমি বহুতখিনি ভক্তৰ সমাগম দেখিবলৈ পাওঁ ঠিক আছে আৰু ইও আমাৰ হিলত আছে ঠিক আছে চিত্ৰাচল হিলত আছে মনত ৰাখিব নীলাচল হিল পালো পিকক হিল পালো লগতে এতিয়া আমি চিত্ৰাচল হিল পাইছো এইটো APSC PYQ কুৱেশ্যনো হয় কিন্তু যে কোনখন হিল কোনটো জেগাত আছে সেইবোৰ কুৱেশ্যন আহে চ' 9টা প্লেনেটক ইয়াত পূজা কৰা হয় এইটো আপোনালোকে দেখিছে নৱগ্ৰহ টেম্পল হয় ইয়াত আৰু এই টেম্পলৰ ভিতৰতে 9টা শিৱলিংগ আছে আৰু এই শিৱলিংগটোক এটা গ্ৰহৰ ৰূপত পূজা কৰা হয় ঠিক আছে নেক্সট আহিছো স্কন টেম্পল গতিকে স্কন টেম্পল আপোনালোকে জানে যে শ্ৰীকৃষ্ণৰ লগত জড়িত গতিকে শ্ৰীকৃষ্ণক তাত পূজা অৰ্চনা কৰা হয় লগতে দৌল গোবিন্দ টেম্পল যিটো আমাৰ মেইনলি নৰ্থ গুৱাহাটীত আছে লগতে জনাৰ্দন টেম্পলটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াতে দুটা ৰিলিজন হিন্দু আৰু বুদ্ধিষ্ট আৰ্কিটেকচাৰ ষ্টাইলত বনোৱা হৈছে যদি আপোনালোকে শুক্লেশ্বৰ টেম্পলত যায় শুক্লেশ্বৰ টেম্পলৰ লগতে এই জনাৰ্দন টেম্পল আছে তাত আপোনালোকে যি গোসাঁই প্ৰতিষ্ঠা কৰা হৈছে তাত আপোনালোকে দেখিব পাৰিব তাৰ লগত বুদ্ধিজিমৰ আৰ্কিটেকচাৰৰ লগত ৰিলেটেডো কিন্তু বহুতখিনি বস্তু আছে আৰু ইয়াতে আমাৰ শুক্লেশ্বৰ টেম্পলটো আমি ইয়াতে দেখিবলৈ পাওঁ ঠিক আছে
এতিয়া আহিছো ৰিলিজিয়াছ প্লেচেছ খিনিতো ইম্পৰ্টেণ্ট হৈ গ'ল ফিলিম স্পেচিফিকটো লগতে মেইনছতো এবাৰ কুৱেশ্যন আহি গৈছে আগো আহিব পাৰে কুৱেশ্যন এতিয়া আহিছো আমি নেচাৰেল বা চিনাৰিক স্পটছ কি আছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত চ' নীলাচল হিলটো আমি জানিলোৱে খুব ইম্পৰ্টেণ্ট দেন শৰাইঘাটৰ ব্ৰিজ ঠিক আছে শৰাইঘাট ব্ৰিজ এৰিয়া দীপৰ বিল আছে চান্দুবি লেক আছে ঠিক আছে আমচেং ৱাইল্ড লাইফ চেঞ্চুৰী আছে এইখিনি আমি এটা এটাকে চাই লওঁ ঠিক আছে তো চান্দুবি লেক যদি চাওঁ তেতিয়াহ'লে খুব ইম্পৰ্টেণ্ট লেক এখন হয় আৰু ই আচলতে কেতিয়া বনিছিলে যেতিয়া আমাৰ 1897ত এটা খুব ডাঙৰ ভূমিকম্প আহিছিলে আৰু ভূমিকম্প অহাৰ পিছতে এই চান্দুবি যি লেক আছে চান্দুবি বিলৰ আমাৰ নিৰ্মাণ হৈছিলে বা ই বনিছিলে বুলি কোৱা হয় আৰু বৰ্তমান আপোনালোকে জানে যে যিসকলে প্ৰি ৱেডিং ফটোশ্বুট বা তেনেকুৱা ধৰণৰ বস্তুবিলাক গম পায় বহুত ট্ৰেণ্ডিঙত আছে ইণ্ডিয়ান বিগ ফেট ৱেডিং যিটো কনচেপ্ট হয় তাৰে এটা প্ৰচেছ হয় প্ৰি ৱেডিং ফটোশ্বুট গতিকে আপোনালোকে যদি দেখে যেতিয়া আমাৰ বিয়া বাৰুৰ সময় হয় যেতিয়া টাইমটো চলে সেই সময়ত আপোনালোকে চান্দুবি লেকত গ'লে দেখিব তাত বহুত বেছি প্ৰি ৱেডিং ফটোশ্বুট হয় গতিকে সেইটো বস্তুৱে আমাৰ ইকনমিটোকো এটা বুষ্ট দি আছে ঠিক আছে আৰু লগতে চান্দুবি লেকত খুব ধুনীয়া আমাৰ চিনাৰিক ভিউ আছে লগতে তাৰ যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমটো খুব গুৰুত্বপূৰ্ণ দেন আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী একদম গুৱাহাটীৰ লগতে লাগি আছে ঠিক আছে চ' আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীটো আমি বহুতখিনি ফ্লৰা এণ্ড ফনা দেখিবলৈ পাওঁ চ' সেইখিনিও আমাৰ পৰিৱেশৰ কাৰণে বা প্ৰকৃতিৰ কাৰণে বহুত বেছি গুৰুত্ব আৰু আমাৰ গুৱাহাটীৰ যি আৰবান হিট সেই আৰবান হিটটোক বেলেঞ্চ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যিবোৰ নেচাৰেল চিনাৰিক জেগাবোৰ আছে সেই জেগাবোৰে কিন্তু বহুত বেছি সহায় কৰি আছে ঠিক আছে দেন আহিছো শৰাইঘাটৰ ব্ৰিজ আপোনালোকে জানে দুখন শৰাইঘাটৰ ব্ৰিজ আছে আৰু এই দুয়োখন শৰাইঘাটৰ ব্ৰিজ ক'ত আছে আমাৰ গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটী কানেক্ট কৰে চ' এই দুখন ব্ৰিজে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছে ঠিক আছে চ' শৰাইঘাটৰ ব্ৰিজৰ বিষয়ে যদি আমি আৰু এটা চাওঁ তেতিয়াহ'লে প্ৰথম যিখন শৰাইঘাটৰ ব্ৰিজ আছিলে সেইখন ফাৰ্ষ্ট ৰেল কাম ৰোড ব্ৰিজ কনষ্ট্ৰাক্ট কৰা হৈছিলে এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে আমাৰ অসমত কিমানখন ৰেল কাম ৰোড ব্ৰিজেছ বৰ্তমান নিৰ্মাণ কৰা হৈছে বা ইয়াৰ নাম্বাৰিংটো কি হয় ঠিক আছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেন দীপৰ বিল আপোনালোকে জানে যে আমাৰ অসমৰ ৰামচাৰ চাইট অনলি ওৱান অকল এখন ৰামচাৰ চাইট আমাৰ অসমত আছে সেই ৰামচাৰ চাইটখনৰ নাম হৈছে দীপৰ বিল আৰু এই দীপৰ বিলত আমি বহুতখিনি পৰিভ্ৰমী চৰাই দেখিবলৈ পাওঁ ঠিক আছে বিভিন্ন ধৰণৰ মাছ তাত দেখিবলৈ পাওঁ আৰু দীপৰ বিলৰ যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমটো কিন্তু বহুত বেছি গুৰুত্ব আমাৰ গুৱাহাটী আৰু নিয়াৰ বাই এৰিয়াজ খিনিৰ কাৰণে আৰু দীপৰ বিলে আচলতে আৰবান যিটো ফ্লাডিং হয় সেই আৰবান ফ্লাডিঙতো কিন্তু ই বহুতখিনি ৰক্ষণাবেক্ষণ দিবলৈ ই যত্ন কৰে ঠিক আছে চ' সেইটো কাৰণে বৰ্তমান আমাৰ যিবোৰ বিল আছে ঠিক আছে ৱেটলেণ্ডছ আছে সেই ৱেটলেণ্ড কনজাৰ্ভেশ্যনৰ কাৰণেও কিন্তু অসম চৰকাৰে বহুতখিনি প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে ইণ্টিগ্ৰেশ্যন কৰি আছে গতিকে সেইখিনি বস্তু আপোনালোকে এবাৰ চাই ল'ব চ' এইটো হৈ গ'ল দীপৰ বিলৰ বিষয়ে দেন দীঘলী পুখুৰী আমি পঢ়িছিলো একদম আগতে মনত আছে নে আপোনালোকৰ হিষ্টৰিকেল চিগনিফিকেন্স আছে বুলি কৈছিলো চ' দীঘলী পুখুৰীত কি হয় দীঘলী পুখুৰী আচলতে কোৱা হয় যে ভগদত্তই কন্দুৱাইছিলে যেতিয়া তেওঁৰ নিজৰ ছোৱালী ভানুমতীৰ স্বয়ম্বৰ পাতিছিলে আৰু এই দীঘলী পুখুৰীটো আচলতে খুব এটা ধুনীয়া চিনাৰিক পইণ্ট হয় আৰু দীঘলী পুখুৰীৰ বৰ্তমান নিউজতো আছে কাৰণ আমি দেখিছিলো যে দীঘলী পুখুৰীৰ যিসমূহ গছ আছে সেই গছসমূহ খুব বৈজ্ঞানিক পদ্ধতিৰে তাৰ পৰা লৈ গৈ পেলাই বেলেগ জাগাত কি কৰা হৈছে ৰোপণ কৰা হৈছে গতিকে খুব ইম্পৰ্টেণ্ট নিউজতো আছে আপোনালোকে মনত ৰাখিব ইয়াৰ উপৰিও যদি আমি চাওঁ আৰু বহুতখিনি ইম্পৰ্টেণ্ট বস্তু আছে যেনেকে আছাম ষ্টেট মিউজিয়াম আছে শ্ৰীমন্ত শংকৰদেৱৰ যি কলাক্ষেত্ৰ এটা খুব কালচাৰেল আমাৰ হটস্পট বুলি আমি ক'ব পাৰো সেইটো আছে লগতে ৰাজভৱন আছে যিটো আমাৰ অফিচিয়েল ৰেচিডেন্স অফ গভৰ্ণৰ অফ আছাম ঠিক আছে এতিয়া মোক আপোনালোকে জনাব যে আমাৰ গুৱাহাটীৰ বাহিৰে আৰু কোনখন জেগাত ৰিচেণ্টলি ৰাজভৱন মুকলি কৰা হৈছে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবলৈ নাপাহৰিব ঠিক আছে লগতে গুৱাহাটী ৱাৰ মেমৰিয়েল আছে দীঘলী পুখুৰীৰ লগতে আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰ আমি গুৱাহাটী মহানগৰীতে জালুকবাৰীত দেখিবলৈ পাওঁ চ' এইখিনি হৈ গ'ল আমাৰ ইম্পৰ্টেণ্ট প্লেচেছ এতিয়া আহিছো ইম্পৰ্টেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ঠিক আছে প্ৰিলিমছত কিন্তু ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন আহে হয়তো এডুকেশ্যন ইনষ্টিটিউটৰ নামটো লিখিব দিয়ে বা কেতিয়াবা ইয়াৰৰ লগত মিলাব দিয়ে কেতিয়াবা আপোনালোকক প্লেচেছৰ লগত মিলাব দিয়ে গতিকে বহুত ইম্পৰ্টেণ্ট হয় চ' একদম প্ৰথমতে চাইছো গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে জানে যে ওৱান অফ দি most important educational institute of Assam আৰু এই গুৱাহাটী ইউনিভাৰ্চিটি কিন্তু জালুকবাৰী গুৱাহাটীৰ প্ৰতিষ্ঠা কৰা হৈছিলে আৰু ইয়াৰ লগতে কটন
বিশ্ববিদ্যালয় প্ৰথমতে কটন কলেজ নাম আছিলে 1901 চনত আমাৰ প্ৰথমখন কলেজ স্থাপন কৰা হৈছিলে আৰু এই কটন কলেজ বৰ্তমান কটন বিশ্ববিদ্যালয় বা কটন ইউনিভাৰ্চিটিও গুৱাহাটীতে আছে গতিকে এই দুখন এডুকেশ্যন ইনষ্টিটিউট বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছতে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT যিটো নৰ্থ গুৱাহাটীত আছে লগতে আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আছে ঠিক আছে যিসকলে জানে যে APSCত আপোনালোকে যেতিয়া APS বা ACS বিষয়া হ'ব তাৰপিছত আপোনালোকৰ যিটো ফাউণ্ডেশ্যন ট্ৰেইনিং হ'ব সেই ফাউণ্ডেশ্যন ট্ৰেইনিং কিন্তু ষ্টাফ কলেজতে হয় ঠিক আছে খানাপাৰাত আছে লগতে আমাৰ দিছপুৰ যিটো মেইন হাব হয় এডমিনিষ্ট্ৰেশ্যন চিষ্টেম গোটেইখিনি তাতে আছে ঠিক আছে এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ আছাম দিছপুৰ আপোনালোকে জানে তাতে আমাৰ ষ্টেট ছেক্ৰেটাৰিয়েট আছে আৰু লেজিছলেটিভ এছেম্বলি আছে গতিকে এইখিনি হৈ গ'ল ইম্পৰ্টেণ্ট লোকেশ্যনছ বা ইম্পৰ্টেণ্ট প্লেচেছ এতিয়া কোন কোন ইম্পৰ্টেণ্ট ব্যক্তি আমাৰ কামৰূপ মেট্ৰৰ লগত জড়িত হৈ আছে যদি চাওঁ তেতিয়াহ'লে আমি ভগদত্ত এনচিয়েণ্ট টাইমৰ পৰা ভগদত্ত নৰকাসুৰ এই দুজন ব্যক্তিটো জড়িত হৈয়ে আছে নৰকাসুৰৰ বিষয়ে মই ক'লো যে গুৱাহাটীৰ এখন পাহাৰৰ নামেই নৰকাসুৰ ঠিক আছে তাৰে এটা জেগাৰ নাম প্ৰাগজ্যোতিষপুৰ লগতে ভগদত্তৰ বিষয়ে আমি মেনশ্যন ক'ত পাইছো দীঘলী পুখুৰীত আমি মেনশ্যন পালো ঠিক আছে মহাভাৰতত ভগদত্তৰ বিষয়ে লিখা হৈছে লগতে কামদেৱ ঠিক আছে কামেশ্বৰ বা কামদেৱ এই কামদেৱৰ বিষয়েও আমি পাইছিলো যে কামদেৱে পুনৰ যেতিয়া ৰূপ পাইছিলে তেওঁ গুৱাহাটী বা মহানগৰ কামৰূপ মহানগৰতে পুনৰ ৰূপ পাইছিলে ঠিক আছে দেন আহোম বৰফুকন লাচিত বৰফুকন ঠিক আছে আহোমৰ যি ইম্পৰ্টেণ্ট বৰফুকন লাচিত বৰফুকন তেখেতেও শৰাইঘাটৰ যুদ্ধ কিন্তু আমাৰ কামৰূপ মেট্ৰতে কৰিছিলে গতিকে এইকেইজন হৈছে ইম্পৰ্টেণ্ট ব্যক্তি যোনে এছ'চিয়েট হৈ আছে গতিকে আপোনালোকৰ এই ডিষ্ট্ৰিক্টৰ বিষয়ে যিখিনি নলেজ সেই নলেজখিনি বহুত গুৰুত্ব হয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকৰ এটা সাম্যক জ্ঞান থাকিব লাগিব কাৰণ এক্সামত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ওপৰত বেছ কৰি বহুতখিনি কুৱেশ্যনছ আমি দেখিবলৈ পাওঁ গতিকে আপোনালোকে আমাৰ এই ডিষ্ট্ৰিক্ট চিৰিজটো কণ্টিনিউ আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকক সাম্যক জ্ঞান দিবলৈ যত্ন কৰিম যিমানখিনি নলেজ আছে গোটেইখিনি আমি এটা ভিডিঅ'তে দিবলৈ যত্ন কৰিম গতিকে আপোনালোকে গোটেই চিৰিজটো আপোনালোকে চাব বাকী ডিষ্ট্ৰিক্টছখিনি অলৰেডি এভেইলেবল হৈছে আৰু বাকীখিনি আমি লাহে লাহে এটা এটাকৈ আমি আনি থাকিম আৰু আজিৰ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব ভিডিঅ'টো লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে আৰু আপোনালোকে সেই ডিষ্ট্ৰিক্টৰ বিষয়ে কিমান জানিব বিচাৰিছে কি কি বস্তু জানিব বিচাৰিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো পুনৰবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ থেংক ইউ এভৰিৱান